এইখন দেখিছে ফেচবুকত সাধাৰণতে ভাইৰেল হৈ থকা ঘৰখন, খুব ভাইৰেল হৈছিলে ঘৰখন। আমি এই ঘৰখনৰ ওচৰত পাইছো, সঁচাকে বহুত অৱস্থা বেয়া এই ঘৰখনৰ। দেখিছেনে চাইডতে আপোনাৰ গোটেই খৰি দম হৈ আছে, দেখিছে অৱস্থা নাই। যদিও ইয়াত আপোনাৰ খৰি দম হৈ আছে, কিন্তু জ্বলাব পৰা অৱস্থাত এডালো খৰি নাই। তেওঁলোকৰ বনাবলৈ যথেষ্ট অসুবিধা হৈছে, কাৰণ বাচন নাই, খৰি নাই, গেছৰ ব্যৱস্থা নাই। মানুহে যথেষ্ট দিছে, কিন্তু এতিয়া বৰ্তমান দিলেও কি হ'ব, তেওঁলোকৰ পৰিস্থিতি বহুত বেয়া। দেখিছেনে এই ঘৰখনৰ অৱস্থাটো এবাৰ মন কৰক। ইয়াত যথেষ্ট গোন্ধ, কিন্তু ইয়াত কিমান কি সোমাই আছে আমি নাজানো। বহুত বেয়া গোন্ধ ইয়াত। এইখন হয়তো মৰমত লোৱা স্কুটি এখন, বহুত চাগে পইচা গোটাই এখন স্কুটি সম্ভৱ লৈছিলে, কিন্তু এতিয়া অৱস্থা দেখিছেনে এয়া তেওঁলোকৰ ঘৰৰ অৱস্থা। এয়া কি কৰিব এতিয়া, লগ লগাই একো মানে লগ লগাই ঘৰখনত লাভেই নাই। ইয়াত থকাৰ পৰিৱেশটো বুলিবলৈ একোৱেই নাই আৰু। ইয়াত সৌখন পাহাৰ দেখিছে, সেই পাহাৰখনৰ পৰা আপোনাৰ মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে ইয়াত। এতিয়া যথেষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে যে পাহাৰখনত গছ গছনি নাই, সম্ভৱ সেই তাৰ পৰাই আপোনাৰ খহনীয়া ষ্টাৰ্ট হৈছিলে পাহাৰ। আৰু পাহাৰখনত কি হৈছে, কয়লা আৰু শিলগুটি ইয়াৰ পৰা খন্দাৰ ফলতে এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে চৰকাৰলৈ অনুৰোধ, পাহাৰখনন বন্ধ কৰক। এই যি প্ৰাকৃতিক দুৰ্যোগ, এয়া এবাৰেই নহয়, প্ৰতিবাৰেই আহিব। আপোনালোকে কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰিব। আৰু এয়া প্ৰথম নেপালী খুটি হৈছে, ছেকেণ্ড ইয়াৰ গোটেই অসম নেপালী খুটি হ'ব। এই অৱস্থা এনেকুৱাই হ'ব নেপালী খুটিৰ।